পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাৰ্ট 3 বতৰৰ প্ৰশ্ন উত্তৰসমূহ। তো এইটো পাঠৰ প্ৰথম প্ৰশ্নটো আছে বতৰ বুলিলে কি বুজা? ঋতু কেইটা আৰু কি কি? বতৰৰ আগজাননী মানে কি? বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম। কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? তো ছাত্ৰ-ছাত্ৰীসকল আমি এটা প্ৰশ্নৰ উত্তৰ কৰিম। তো আমাৰ প্ৰথম প্ৰশ্নটো আছিলে বতৰ বুলিলে কি বুজা? তো তোমালোকে লিখিবা বিভিন্ন সময়ত আমাৰ বায়ুমণ্ডলৰ অৱস্থা সালসলনি হয়। বায়ুমণ্ডলৰ অৱস্থাৰ সালসলনি হোৱা পৰিস্থিতিকে বতৰ বোলে। হয়নে ছাত্ৰ-ছাত্ৰীসকল? আমাৰ যি বায়ুমণ্ডল আছে, আমাৰ পৃথিৱীৰ চাৰিওফালে থকা বায়ুমণ্ডলত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। কেতিয়াবা বতাহ বলে, কেতিয়াবা বৰষুণ পৰে, কেতিয়াবা ধুমুহা আহে, হয়নে? কেতিয়াবা বায়ুমণ্ডলৰ উষ্ণতা বাঢ়ে, কেতিয়াবা কমে, হয়নে? বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায় আৰু বায়ুমণ্ডলৰ অৱস্থা সালসলনি হোৱা পৰিস্থিতিকে বতৰ বুলি কোৱা হয়। তো তোমালোকে ধুনীয়াকে লিখিবা। তো খ নম্বৰ প্ৰশ্নটো হৈছে ঋতু কেইটা আৰু কি কি? তো তোমালোকে লিখিবা ঋতু 6টা। সেইবোৰ হ'ল গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত। তো তোমালোকক গ নম্বৰত দিছে বতৰৰ আগজাননী মানে কি? আগজাননী মানে কি? আগতীয়াকৈ জাননী। আৰু বতৰৰ আগজাননী মানে কি? বতৰৰ বিষয়ে যি আগতীয়াকৈ জাননী দিয়া হয় তাকেইতো বতৰৰ আগজাননী বুলি ক'ব ন। তো উত্তৰটো তোমালোকে লিখিবা বতৰৰ বিষয়ে আগতীয়াকৈ দিয়া জাননীক বতৰৰ আগজাননী বোলে। তো গ নম্বৰত দিছে বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম। তো ইয়াত মানে বতৰৰ তথ্যপাতি দিয়া তিনিবিধ সঁজুলিৰ নাম ক'বলৈ দিছে। ঠিক আছে, লিখিবলৈ দিছে। তো এইটো প্ৰশ্নৰ উত্তৰ মই এনেকৈ লিখিছোঁ থাৰ্মোমিটাৰ, বেৰমিটাৰ, ৰেইনগছ আদি। তো তোমালোকে কিতাপত দিয়া আছে তোমালোকে যিকোনো তিনিটা সঁজুলিৰ নাম লিখিব পাৰা। তো 19 নম্বৰত চোৱা কোনটো বিভাগে গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে? তো তোমালোকে জানা যে ভাৰত চৰকাৰৰ বতৰ বিজ্ঞান বিভাগে কি কৰে? গোটেই দেশখনৰ বাবে বতৰৰ আগজাননী প্ৰস্তুত আৰু প্ৰচাৰ কৰে। তো 2 নম্বৰত দিছে চোৱা ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত দিছে বতৰৰ কেইটামান উপাদানৰ নাম আৰু খ অংশত দিছে বতৰৰ তথ্যপাতি দিয়া কেইটামান সঁজুলিৰ নাম। তো আমি ক অংশৰ সৈতে খ অংশ মিলাব লাগে। তো ইয়াত দিছে বায়ুৰ উষ্ণতা। তো বায়ুৰ উষ্ণতা কোনটো সঁজুলিৰ দ্বাৰা জোখা হয়? তোমালোকে জানা যে বায়ুৰ উষ্ণতা থাৰ্মোমিটাৰৰ দ্বাৰা জোখা হয়। তো ইয়াত ধুনীয়াকৈ তোমালোকে থাৰ্মোমিটাৰৰ সৈতে মিলাই দিবা, তোমালোকে কাঠ পেঞ্চিলেৰে মিলাবা। 2 নম্বৰত দিছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। তো বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ কিহৰ দ্বাৰা জোখা হয়? হাইগ্ৰমিটাৰৰ দ্বাৰা। মনত ৰাখিবা বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ হাইগ্ৰমিটাৰৰ দ্বাৰা জোখা হয়। ধুনীয়াকৈ